মই ৰঞ্জন চৌধুৰী। মহাৰাষ্ট্ৰৰ পৰা অসমলৈকে অলপ ৰাজনৈতিক পৰিৱেশটো পৰিৱৰ্তন হৈছে। আপোনালোকে গম পায় ইতিমধ্যে মহাৰাষ্ট্ৰৰ নতুনকৈ বিজেপিৰ ফাৰ্নাণ্ডেজ চাহেবে শপত লৈছে মুখ্যমন্ত্ৰী হিচাপে। আৰু আগৰ যিজন মুখ্যমন্ত্ৰী আছিলে একনাথ সিন্ধে তেওঁ অপসাৰিত হোৱা নাই, ডিমোশ্যন হৈছে। কিন্তু অসমত সঞ্জয় কিষাণ ডাঙৰীয়া কেবিনেট মিনিষ্টাৰ, তেখেতক অপসাৰণ কৰা হৈছে। আৰু এই তাৰমানে প্ৰায় 2 বছৰ বাকী আছে ধৰি লওক এছেম্বলি ইলেকশ্যন হ'বলৈ। কিন্তু এইটো লৈ এতিয়াই অলৰেডি ৰাজনৈতিক চৰ্চা তিনিচুকীয়া সমষ্টিত ষ্টাৰ্ট হৈ গ'ল। 1996 অৰ্থাৎ যিটো সময়ত AGPৰ পৰা ধুমুহা, সেইটো সময়ত তিনিচুকীয়া সমষ্টিত সুধাদেৱ চৰকাৰ, বেংগলী মানুহ, তেওঁ কংগ্ৰেছৰ টিকেটত জিকিছিলে। আৰু সেই সময়ত 1996 কংগ্ৰেছৰ বিপৰ্যয় হৈছিলে গোটেই অসমত। কিন্তু তিনিচুকীয়াত প্ৰথমবাৰৰ কাৰণে সুধাদেৱ চৰকাৰ, বেংগলী মানুহ, যদি মোৰ ভুল নহয় আমাৰ তথ্য মতে তেখেত জিকিছিলে। তো এই চৰ্চালৈ যোৱাৰ আগত আকৌ আপোনালোকক বিনম্ৰভাৱে নিবেদন কৰিছোঁ, সজাগ আৰু সচেতন ৰাইজক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আৰু আমি বিচাৰোঁ যে আমাৰ বিষয়বিলাকৰ ওপৰত আপোনালোকে কমেণ্টছ বক্সত গৈ কমেণ্টছো কৰক, সেইটো খুব জৰুৰী হয়। আৰু ইয়াৰ আগতো এপিছ'ড কৰিছোঁ আমি ডিব্ৰুগড়ৰ ওপৰতে, তাৰ যোনটো পলিউশ্যনৰ ওপৰত, গ্ল'বেল ৱাৰ্মিঙত কি ধৰণৰ এফেক্ট হ'ব। আৰু প্ৰায়বোৰ চেনেল আপোনাৰ হেৰি কৰে, তেওঁলোকৰ এটা এজেণ্ডা দি দিয়া হয়। জেনেৰেলি পলিটিকেল পাৰ্টিবিলাকৰ পৰা দিয়ে, কিন্তু আমি আমাৰ এজেণ্ডাৰ বুলি তেনেকৈ নাই। হয়, কিছু মই নিজে ব্যক্তিগতভাৱে ঠিক ঠাক কৰোঁ বাৰু, কিন্তু মেজৰ আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ ভিউৱাৰ্ছ আৰু ছাবস্ক্ৰাইবাৰ যি ধৰণে আমাক এজেণ্ডা দিব যে এইটো বিষয় আলোচনা হোৱা দৰকাৰ, তো সেইমতে আমি কথা পাতোঁ। তো একৰ্ডিংলি আজি আমি সেইটো কথাই পাতিবলৈ ওলাইছোঁ। সঞ্জয় কিষাণ ডাঙৰীয়াৰ নচিব বহুত ভাল। তেওঁ কেতিয়া ভবাই নাই, বা তেওঁৰ আদৌ যোগ্যতা আছেনে নাই সেইটো ক'বলৈ নাই আমাৰ। আৰ্টছাৰ পৰা বহুতো নেতা হৈছে বাৰু, কিন্তু তেখেত 2016, 2021 জিকিলে। আৰু 2016 সোণোৱাল মন্ত্ৰীসভাৰ শেষৰ ফালে তেখেতক কেবিনেটত লোৱা হৈছিলে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ পিৰিয়ডতো কেবিনেট মিনিষ্টাৰ হিচাপে লোৱা হৈছে। কিন্তু হয়, বিজেপি এনেকুৱা এটা পাৰ্টি, তেওঁলোকৰ এটা বস্তু আছে যে পাৰফৰ্মেঞ্চ লাগে। পাৰফৰ্মাৰ ইন, নন পাৰফৰ্মাৰ আউট। যিমানে যি নহওক বাৰু, আপোনালোকে মন কৰিব যে লাষ্ট পাৰ্লামেণ্ট ইলেকশ্যনতো চিটিং MP আছিলে, দুবাৰৰ চিটিং MP ৰামেশ্বৰ তেলী ডাঙৰীয়া, তেখেতৰ টিকেটটো কাটি দিয়া হ'ল। কাৰণ বিজেপি অনুভৱ কৰিলে ক'ৰবাত না ক'ৰবাত তেওঁক টিকেট দিলে হয়তো বিজেপি হাৰি যাব পাৰে, সেইটো কাৰণে সৰ্বানন্দ সোণোৱালক টিকেট দিলে। সৰ্বানন্দ সোণোৱাল জিকিলে, ভাল ভোটৰ মাৰ্জিনত জিকিছে। তো ইয়াত কেলকুলেশ্যনটো কেইবাদিনৰ পৰা চলি আছিলে, আৰু তেওঁ এফেক্টিভ নহয়। হয়, তেওঁৰ এটাই ভাল সঞ্জয় কিষাণ ডাঙৰীয়া, য'তে যে একদম বঢ়িয়াকৈ একদম হাঁহি এটা দিয়ে। কিন্তু হাঁহি দিলে, অকল হাঁহি দিটো আপুনি পলিটিক্স কৰিব নোৱাৰিব নহয়। আপোনাৰ সাংগঠনিক কেপাচিটি থাকিব লাগিব, আপুনি ৰাইজক ইনফ্লুৱেঞ্চ কৰিব লাগিব। টকা পইচা নহয়, আপোনাৰ ভাষণৰ যোগেদিও আপুনি ইনফ্লুৱেঞ্চ কৰিব পাৰে। শেহতীয়া তথ্যমতে উপনিৰ্বাচনৰ আগে একচুৱেলি হিমন্ত বিশ্ব শৰ্মা এটা চান্স দিছিলে, কিন্তু নিদিয়া নহয়। যে ইয়াৰ আগতো আমি প্ৰায় শুনি আছিলোঁ যে আমি মন্ত্ৰীসভা হেৰি হ'ব, সাল সলনি হ'ব বুলি। অৰ্থাৎ তেওঁ কিন্তু যিবিলাকৰ পাৰফৰ্মেঞ্চ ভাল নাই তেওঁলোকক এটা ইনডাইৰেক্টলি মেছেজ দি আছিলে যে ভাই ভালকৈ কাম কৰা, নহ'লে কিন্তু আউট কৰি দিয়া হ'ব। আৰু সংবাদপত্ৰত এইটো আহিছে যে বিহালীত চাহ জনগোষ্ঠীৰ যিমান ভোট বিজেপিয়ে পাব লাগিছিলে, জিকিছে হয়, এইটো বেলেগ কথা বাৰু, কিন্তু তাত তেনেকৈ কোনো পাৰফৰ্মেঞ্চ কৰিব পৰা নাই। তো গতিকে
সেইটো এটা সঞ্জয় কিষাণক অপসাৰণ কৰাৰ আৰু এটা ডাঙৰ মেজৰ কাৰণ। এতিয়া তিনিচুকীয়া সমষ্টিত মানে অলৰেডি গুঞ্জন ষ্টাৰ্ট হৈছেই, আৰু ইয়াত এনেকুৱা চৰ্চা হৈ আছে যে একজন বেংগলী কেণ্ডিডেটক দিয়াৰ কাৰণে 2026-ত, কাৰণ এনেকুৱা এটা 96-ৰ পিছত এনেকুৱা এটা মানে তিনিচুকীয়া সমষ্টিক এই ধৰণৰ এটা পলিটিকেল এটা ডেফিনিশ্যন দিবলৈ চেষ্টা কৰা হ'ল যে তিনিচুকীয়া সমষ্টি নেকি মানে চাহ জনগোষ্ঠীৰ কাৰণেই সেইটো মানে জৰুৰী, মানে এইটো তেওঁলোকে জিকিব, বেলেগে নিজিকে। কিন্তু এটা সময়ত গোলাপ বৰাৰ দৰে নেতাও তিনিচুকীয়া সমষ্টিৰ পৰা জিকিছিল। সেইটো জৰুৰী নহয় যে অকল চাহ জনগোষ্ঠীৰ বা চাহ শ্ৰমিকৰ লগত জড়িত প্ৰধানৰ লগত জড়িত মানুহজনে জিকিব, তেনেকৈ কোনো কথা নাই। তো 2001 চন কংগ্ৰেছৰ পিৰিয়ড, তেতিয়াৰ পৰা ৰাজেন্দ্ৰ সিঙৰ চলিলে, তাৰ 2016ৰ পৰা সঞ্জয় কিষাণ ডাঙৰীয়া আহিলে, আৰু ৰাজেন্দ্ৰ প্ৰসাদ সিঙো তেওঁ ACMSৰ এই গাৰ্ডেন বেকগ্ৰাউণ্ডৰ পৰা আহিছিলে। কিন্তু এতিয়া অনুভৱ হৈছে, এতিয়া মানুহে চৰ্চা আৰম্ভ কৰিছে, অৱশ্যে বিভিন্ন আৰু দাবীদাৰ আছে, নথকা নহয়, কিন্তু তিনিচুকীয়া এনেকুৱা এটা সমষ্টি, এই সমষ্টিত যদি 2026-ত বিজেপিৰ বৈতৰণি পাৰ হ'বলৈ আছে, তেতিয়াহ'লে কিন্তু যদি বেংগলী একজন ভাল যোগ্য কেণ্ডিডেটক ইয়াত দিয়া নাযায়, তেতিয়া কিন্তু বিপদ হ'ব পাৰে। আৰু এইটো বিজেপি দলৰ এইটো অসম বুলি নহয়, এইটো এটা অল ইণ্ডিয়া পৰম্পৰা। ইভেন গুজৰাটতো তেওঁলোকে বিধানসভা নিৰ্বাচনৰ 6 মাহ আগতে তেওঁলোকৰ CM যিজন আছিলে তেওঁক আঁতৰাই নতুন একজন CM বহাইছিলে তাত। তো গতিকে এইটো একমাত্ৰ বিজেপি দলেহে কৰিব পাৰে, আৰু সেইটো কাৰণে তেওঁলোকৰ ভাল বেয়া পিছৰ কথা, আপুনি ভাল পাব পাৰে, বেয়া পাবৰ পিছৰ, সেইটো কাৰণে তেওঁলোকৰ যোনটো কনচিষ্টেঞ্চি, যোনটো পাৰফৰ্মেঞ্চটো যে ভাল হয়, সেইটোৱে কোনে যে হিলাব পৰা নাই, সেইটোৱে কাৰণ বিজেপিক হিলাবলৈ হ'লে বহুত বেছি মেহনত, বহুত বেছি কনচেনট্ৰেশ্যনৰ দৰকাৰ, বহুত বেছি ৰণনীতি দৰকাৰ। গতিকে অলৰেডি আমাৰ তিনিচুকীয়াত এনেকুৱা এটা অনুভৱ হৈছে যে এইটো 2024-ৰ ডিচেম্বৰ মাহ নহয়, এইটো চাগে 2026-ৰ জানুৱাৰী মাহ পালেহি নেকি, 25 হয় দেই, আৰু 26-ৰ মই কথা কৈ আছোঁ, যে অলৰেডি এটা গুঞ্জন অলৰেডি ষ্টাৰ্ট হৈ গৈছে। আৰু এইটোও ঠিক যে তিনিচুকীয়া সমষ্টি এনেকুৱা এটা সমষ্টি, ইয়াত যদি বেংগলী ভোটাৰে বিশেষকৈ যদি এইটো বিজেপি হওক বা ইয়াৰ আগত কংগ্ৰেছ আছিলে, কংগ্ৰেছেই হওক, তেওঁলোকে যদি এবাৰ শপত লৈ লয় যে না আমি আমাৰ কেণ্ডিডেট নহ'লে সেইটো আমি ভোট নিদিওঁ বুলি, এই ধৰণৰ যদি এটা শপত লৈ এটা ডিটাৰমিনেশ্যন আহি যায়, তেতিয়া কিন্তু বিজেপি কংগ্ৰেছে পাত্তা নাপায় আৰু এই চিটটো ওলাব নোৱাৰিব। তো গতিকে যোনটো ইমান দিন আমি ইয়াত শুনি আছিলোঁ কথা বতৰাবিলাক, আৰু বাকাইদা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিন্তু মানে এটা সুযোগ দিছিলে, এটা নহয় কেইবাটা সুযোগ দিছিলে, আৰু সঞ্জয় কিষাণ ডাঙৰীয়া তেওঁৰ একচুৱেলি যোনটো এফিচিয়েঞ্চি দেখাব লাগিছিলে সেই বস্তুটো দেখাব পৰা নাই। তো গতিকে এইটো এটা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা পজিটিভ থট যে ৰিচাফলিংটো খুব বেলেঞ্চ কৰিছে। আৰু আমি ৰূপেশ গোৱালা যেনেকৈ অৰিজিনেলি কংগ্ৰেছৰ আছিলে, শেষ মুহূৰ্তত 2021-ৰ শেষ মুহূৰ্তত জাষ্ট 24 ঘণ্টা আগতে শ্বিফ্ট কৰি বিজেপিলৈ আহিলে, আৰু তাৰপিছত তেওঁ জিকিছে। এতিয়া তেখেতেও মানে কেবিনেটত স্থান পোৱাৰ সম্ভাৱনা আছে। আৰু ডিব্ৰুগড়ৰ প্ৰশান্ত ফুকন ডাঙৰীয়া, তেওঁ আজি 4বাৰ নে 5বাৰ জিকিলেই অলৰেডি, তো তেওঁৰো এটা সম্ভাৱনা আছে। গতিকে গোটেই নতুন যিবিলাক মন্ত্ৰীসভাত শপত ল'ব, তেওঁলোকে কাপোৰ কানি কিনি আছে ভালকৈ, এইটো সংবাদ মাধ্যমত ওলাইছে, তেওঁলোকে গৈ মানে হেৰি ল'ব। কিন্তু সঞ্জয় কিষাণ ডাঙৰীয়া বেচাৰা এই মানে সুযোগ, তেওঁৰ যোগ্যতা হিচাপে তেওঁ বহুত বেছি সুযোগ পাইছিলে, সুযোগটো কামত লগাব পৰা নাই। এইটো সিদ্ধান্ত, এইটো আমিতো আৰু বিজেপিক ৰিপ্ৰেজেণ্ট নকৰোঁ, এইটো সঠিক সিদ্ধান্ত লৈছে, এফেক্টিভ। এইটো আজি ধৰি লওক কংগ্ৰেছতো একেই অৱস্থা, কংগ্ৰেছতো যিবিলাক নেতাই হওক বা MLA হওক, MP হওক, তেওঁলোকৰ যদি এফেক্টিভনেছ নাথাকে, সেইবিলাকক যে জীয়াই ৰখাৰ যোনটো এটা তেওঁলোকৰ মাজত ছিষ্টেম আছে, যিটো কাৰণে কি হয়
কংগ্ৰেছত যে ডিটৰেশ্যন হৈছে এইটো আৰু এটা মেজৰ ৰিজন। কাৰণ হিউজ শ্বিফটিং কৰি দিয়া, চিটিং MLA বা MP ইভেন মিনিষ্টাৰক টিকেট কাটি দিয়া, সেই এক্সাম্পলটো, এই সাহসটো একমাত্ৰ BJP দলেহে কৰিব পাৰে। গতিকে তিনিচুকীয়াত অলৰেডি গুঞ্জন ষ্টাৰ্ট হৈছে। আৰু আমি শুনা পোৱা মতে ইয়াত যিবিলাক বেংগলী মানুহ আছে, সৰহভাগ ভোটাৰে সিদ্ধান্ত লৈছে যে কংগ্ৰেছেই হওক বা BJP হওক, বিশেষকৈ BJP যদি বেংগলী কেণ্ডিডেট নিদিয়ে তেতিয়াহ'লে 2026-ত তেওঁলোকে এই কেণ্ডিডেটক জিকিব সহায় নকৰিব। মানে 2016-ৰ পৰা কণ্টিনিউৱাছলি যি ধৰণে ছাপোৰ্ট কৰি আছে, লাষ্ট পাৰ্লামেণ্ট ইলেকশ্যনতো এই ব্লক ৱাইজ যে আপোনাৰ পাৰফৰ্মেঞ্চ, তাতো দেখা গৈছে যে তিনিচুকীয়াত পাৰফৰ্মেঞ্চ BJPৰ কাৰণে বহুত ভাল আছিলে। তো অবভিয়াছলি এই বিধানসভা সমষ্টি, তিনিচুকীয়া বিধানসভাত বেংগলী মানুহে একদম মন উজাৰ কৰি ভোট দিছে, সেইটো কাৰণে এইটো সম্ভৱ হৈছে। তো দেখা যাক, সময়ে ক'ব যে কোন বেংগলী নেতা 2026-ত BJPৰ টিকেট পায় আৰু বৈতৰণি হ'বলৈ সক্ষম হয়। কাৰণ তেওঁলোকৰ মাজত এটা চেণ্টিমেণ্ট প্লে কৰি আছে। বাংলাদেশত হিন্দু মাইনৰিটিৰ ওপৰত যি ধৰণে অত্যাচাৰ হৈ আছে, তিনিচুকীয়াত বুকুত BJPৰ নেতাবিলাকে যি ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিছিলে বা হিন্দুত্ববাদীবিলাকে যি ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিছিলে, তেওঁলোকে কৰিব পৰা নাই। এতিয়া সময় চব ক'ব, কাৰণ সেইটো কাৰণে ভিতৰে এটা ক্ষোভ এটা আছেই। আৰু বিশেষকৈ বেংগলী সম্প্ৰদায়ৰ মানুহ মন উজাৰ কৰি BJPক ভোট দিয়াৰ পিছতো তেওঁলোকে অনুভৱ কৰি আছে যে যোৱা 10টা বছৰে তেওঁলোকে যিটো সুবিধা পাব লাগিছিলে সেই সুবিধাটো তেওঁলোকে পোৱা নাই। সেইটো চাকৰিৰ ক্ষেত্ৰতে হয় বা ব্যৱসায়ৰ ক্ষেত্ৰতে হওক। আজি ইয়াতে শেষ কৰিছোঁ। আপোনালোকে নিশ্চিতভাৱে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব। আৰু 2026-ৰ যে যুদ্ধ, সেই যুদ্ধ কিন্তু তিনিচুকীয়াতে প্ৰথম ষ্টাৰ্ট হ'লেই, যদিও ভালেমান মাহ বাকী আছে, হ'লেও সঞ্জয় কিষাণৰ অপসাৰণৰ যোগেদি তিনিচুকীয়াৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ 26-ৰ এতিয়াৰ পৰাই ষ্টাৰ্ট হৈ গৈছে। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ, খুদা হাফিজ।